চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব পাৰিব। ইতিমধ্যে চৰকাৰে 3 কোটি লোকক চৰকাৰী ঘৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আছেনে নাই অনলাইনত কেনেকৈ চেক কৰিব পাৰিব। 2018 চনৰ জিঅ' টেকিং লিষ্ট বা চেঞ্চাছৰ লিষ্টত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছেনে নাই অনলাইনত কেনেকৈ চেক কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপোনাৰ হাতত থকা মোবাইলৰ সহায়ত অতি সহজে লিষ্টখন ডাউনলোড কৰিব পাৰিব আৰু চেক কৰিব পাৰিব লিষ্টত আপোনাৰ নাম আছেনে নাই। কেনেকৈ চেক কৰিব লাগে মই একেবাৰে সহজভাৱে দেখুৱাম। আপোনালোকে ভিডিঅ'টো কমপ্লিট চালেহে গোটেইখিনি বুজিব পাৰিব। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু pmayg.nic.in লিখি সাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা পেজটো অ'পেন হৈ যাব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। লিষ্ট চেক কৰাৰ বাবে ইয়াত চাওক দিয়া হৈছে আৱাৰ ছফ্টত তলত চাওক দিয়া হৈছে ৰিপোৰ্টত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। লিষ্ট চেক কৰাৰ বাবে অলপ তলফালে আহিব। একেবাৰে লাষ্টত চাওক এটা লিংক দিয়া হৈ আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। প্ৰথমতে ইয়াত চাওক দিয়া আছে অল ষ্টেট। ইয়াৰ পৰা আপোনালোকে ষ্টেটটো সিলেক্ট কৰি দিব। যেহেতু আমাৰ আসাম হয় আসামটো সিলেক্ট কৰি দিব। তাৰপিছত তলত আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰপিছত তলত আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ সাৰ্কুলটো সিলেক্ট কৰি দিব। তাৰপিছত তলত আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো গ্ৰাম পঞ্চায়ত হয় ইয়াত চাওক বহুতকেইটা পঞ্চায়তৰ নাম দিয়া হৈ আছে। আপুনি যেটো সাৰ্কুল সিলেক্ট কৰিছে সেই সাৰ্কুলৰ আণ্ডাৰত যিমান জিপি আছে সকলোকেইটা জিপিৰ নাম এনেকৈ শো কৰিব। ইয়াৰ পৰা আপোনাৰ যেটো জিপি হয় সেই জিপিটো সিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপুনি কোনটো চনৰ লিষ্ট চেক কৰিব বিচাৰে একেবাৰে লাষ্টত চাওক দিয়া হৈ আছে 24-25। যেহেতু আমি নতুন লিষ্টত নাম আছেনে নাই চেক কৰিম সেইকাৰণে 24-25টো সিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক দিয়া আছে আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা একেবাৰে ওপৰত চাওক দিয়া হৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে এইটো সিলেক্ট কৰি দিব। তাৰপিছত এই কেপচাৰটো ইয়াত বহুৱাই দিব। এই দুটা মাইনাছ কৰিলে কিমান হ'ব 10 ইয়াত বহুৱাই দিব। তাৰপিছত তলত চাওক দিয়া আছে সাবমিটত ক্লিক কৰি দিব। যেতিয়াই সাবমিটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত 24-25ৰ নতুন লিষ্টখন ওলাই পৰিব। কিন্তু ইয়াত চাওক ডাটা নট ফাউণ্ড শো কৰি আছে। মই ইয়াত যেটো এড্ৰেছ ফিল কৰিছোঁ যেটো জিপি মই সিলেক্ট কৰিছোঁ সেই জিপিত এতিয়ালৈকে চৰকাৰী ঘৰৰ নতুন লিষ্ট আপডেট হোৱা নাই সেইকাৰণে ইয়াত ডাটা নট ফাউণ্ড বুলি দেখুৱাই আছে। আপোনাৰ যেটো এড্ৰেছ হয় আপোনাৰ যেটো জিপি হয় সেইমতে আপুনি ইয়াত ফিল কৰিব। আপোনাৰ জিপিত নতুন লিষ্ট আহিবও পাৰে। যদি লিষ্ট আহে তেনেহ'লে এনেকৈ আপোনাৰ সন্মুখত লিষ্টখন শো কৰিব। মই জাষ্ট আপোনালোকক দেখুৱাইছোঁ নতুন লিষ্টখন কেনেকৈ চেক কৰিব লাগে। আপোনালোকে এনেকৈ 24-25ৰ নতুন লিষ্টখন চেক কৰিব পাৰে। আমি জানো ইতিমধ্যে চৰকাৰে 3 কোটি লোকক চৰকাৰী ঘৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিশ্চয় নতুন লিষ্ট আহিব। এনেকৈ আপোনালোকে নতুন লিষ্ট চেক কৰিব পাৰিব।